रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 252 নং খণ্ডত উপনীত হৈছো। সেয়েহে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে প্ৰচাৰ চলাই অহা অসমীয়া ভাষাৰ বিৰল তথা ব্যতিক্ৰমী এক অনুষ্ঠান, যি অনুষ্ঠানে প্ৰকৃততে আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ অসমীয়া অনুবাদ তথা ইয়াৰ চৰ্চা কৰাৰ চেষ্টা কৰি আহি আছে। সেয়েহে আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোরআনৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছো কোরআন মজিদৰ 16 নং সূৰা আন নাহালৰ 61 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাউ ইউআখিজুল্লাহুন নাসা বিজুলমিহিম মা তারাকা আলাইহা মিন দাব্বাতিন ওয়ালাকিন ইউআখিরুহুম ইলা আজালিম মুসাম্মা ফাইজা জাআ আজালুহুম লা ইয়াস্তাখিরুনা শাআতাও ওয়ালা ইয়াস্তাকদিমুনা। প্রিয় দর্শকবৃন্দ, মহান আল্লাহে এই 61 নং আয়াতত উল্লেখ কৰিছে যে ওয়ালাউ ইউআখিজুল্লাহুন নাসা, আৰু যদি আল্লাহে মানুহক ধৰে বিজুলমিহিম, সিহঁতৰ অপৰাধৰ বাবে, মা তাৰাকা আলাইহা, ইয়াৰ পৰা কোনেও সাৰি যাব নোৱাৰে, মিন দাব্বাতিন, এই ভূপৃষ্ঠৰ ওপৰত থকা জীৱ অস্তিত্বৰ মাজৰ পৰা কোনেও সাৰি যাব নোৱাৰে, যদিহে আল্লাহে সিহঁতৰ অপৰাধৰ বাবে যদি আল্লাহে সিহঁতক ধৰো বুলি ভাবে, তেন্তে এই ভূপৃষ্ঠৰ ওপৰত থকা কোনো জীৱ অস্তিত্বই প্ৰকৃততে আল্লাহৰ সেই ৰোষৰ পৰা কোনেও সাৰি যাব নোৱাৰে। ৱালাকিন, বৰং, ইউআখিৰুহুম, বৰং সিহঁতক অৱকাশ দিয়া হয়, ইলা আজালিম মুসাম্মা, এক নিৰ্ধাৰিত ম্যাদৰ বাবে সিহঁতক অৱকাশ দিয়া হয়। ফাইজা জাআ আজালুহুম, তাৰ পাছত যেতিয়া জাআ আজালুহুম, সিহঁতৰ সেই ম্যাদ আহি পৰে, লা ইয়াস্তাখিৰুনা সাআতান, সেই ম্যাদক কোনেও পিছ পেলাব নোৱাৰে। তাৰ সময় যি নিৰ্ধাৰিত, সেই সময়ৰ পৰা কোনেও এটা ঘণ্টাও তাক পিছ পেলাব নোৱাৰে। ৱালা ইয়াস্তাকদিমুনা, আৰু সেই নিৰ্ধাৰিত সময়ৰ পৰা কোনেও তাক আগবঢ়াই আনিব নোৱাৰে। যেতিয়া আল্লাহে অৱকাশ দিয়া সময়, নিৰ্ধাৰিত সময় আহি পৰিব, তেতিয়া তাক সেই সময়ৰ ৰদ বদল কৰোতা কোনো নাই, অৰ্থাৎ তাক কোনেও পিছুৱাবও নোৱাৰে বা তাক আগবঢ়াই আনিব নোৱাৰে। তাৰ পাছৰ আয়াতত কৈছে ওয়ায়াজআলুনা লিল্লাহি মা ইয়াকৰাহুনা, ওয়ায়াজআলুনা, আৰু সিহঁতে কৰি লয় আল্লাহৰ বাবে, ওয়ায়াজআলুনা লিল্লাহি, আৰু সিহঁতে কৰি লয় আল্লাহৰ বাবে, মা ইয়াকৰাহুনা, যি সিহঁতৰ বাবে অপছন্দনীয়, সেইটো সিহঁতে আল্লাহৰ বাবে কৰি লয়। ৱাতাছিফু আলচিনাতুহুম, আৰু কৈ ফুৰে সিহঁতৰ মুখেৰে
আল কাজিবা, মিছাকৈয়ে কৈ ফুৰে সিহঁতৰ মুখেৰে। কি কয়? আন্না লাহুমুল হুছনা, যে সকলোবোৰ মংগল সিহঁতৰ বাবে। এই মিছা কথা সিহঁতে কৈ ফুৰে। প্ৰকৃততে সিহঁতৰ যিবোৰ অপছন্দনীয়, সেই অপছন্দনীয়বোৰ সিহঁতে আল্লাহৰ কৰি লয়। লা জাৰামা, কোনো সন্দেহ নাই। আন্না লাহুমুন নাৰ, নিশ্চয় সিহঁতৰ বাবে আছে সেই জুই, অৰ্থাৎ জাহান্নামৰ জুই যে সিহঁতৰ বাবে নিৰ্ধাৰিত, তাত কোনো সন্দেহ নাই। ৱা আন্নাহুম, আৰু নিশ্চয় সিহঁতক মুফতাৰুন, নিশ্চয় সিহঁত তাত নিক্ষেপিত হ'ব, অৰ্থাৎ জাহান্নামৰ জুইত সেই লোকসকল নিশ্চিতভাৱে নিক্ষেপিত হ'ব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি যোৱাটো খণ্ডত আমি পাই আহিছিলোঁ, যেতিয়া সেই তেনে লোকসকলৰ কন্যা সন্তান জন্ম হয়, কন্যা সন্তান সিহঁতে অপছন্দনীয় যিহেতু, গতিকে সিহঁতে এয়া আল্লাহৰ বাবে কৰি লয়, আল্লাহৰ কন্যা সন্তান বুলি সিহঁতে অভিহিত কৰে। আৰু সিহঁতে যি ভাল পায়, যি বিচাৰে, সেইটো তেওঁলোকৰ নিজৰ কৰি লয়, অৰ্থাৎ পুত্ৰ সন্তানসকলক তেওঁলোকৰ নিজৰ কৰি লয়। এই চৰিত্ৰ আমি যোৱাটো খণ্ডত পাই আহিছিলোঁ। তাৰে এক পৃথক অভিমত আল্লাহে এই আয়াতটোত এনেধৰণে দিছে যে ৱায়াজআলুনা লিল্লাহি মা ইয়াকৰাহুনা, সিহঁতে যি অপছন্দনীয় সেইটো সিহঁতে আল্লাহৰ কৰি লয়, অৰ্থাৎ তেনেধৰণৰ কন্যা সন্তান যিটো সিহঁতৰ অপছন্দনীয় সেইটো সিহঁতে আল্লাহৰ কৰি লয়। কিন্তু সিহঁতে মুখেৰে মিছা কথা কৈ ঘূৰি ফুৰে যে যিমানবোৰ মংগল, যিমানবোৰ কল্যাণ, সকলোবোৰ সিহঁতৰে। প্ৰকৃততে সেইটো নহয়। এই কল্যাণসমূহৰ পৰা সিহঁতে যি ভাল পায় সেইটো সিহঁতৰ কৰি লয়, আৰু সেই যিটো সিহঁতৰ অপছন্দনীয় সেইটো সিহঁতে আল্লাহৰ কৰি লয় বুলি এই আয়াতে উল্লেখ কৰিছে। তাল্লাহি, কসম আল্লাহৰ, আল্লাহে কসম খাই কৈছে, লাকাদ আৰসালনা, নিশ্চিতভাৱে আৰসালনা, আমি প্ৰেৰণ কৰিছিলোঁ, ইলা উমামিন, প্ৰত্যেকটো জাতিৰ প্ৰতি, মিন কাবলিকা, তোমাৰ আগতে। অৰ্থাৎ বাৰ্তাবাহকক কৈছে নিশ্চিতভাৱে তোমাৰ আগৰ প্ৰত্যেকটো জাতিৰ বাবে আমি প্ৰেৰণ কৰিছিলোঁ, অৰ্থাৎ বাৰ্তাবাহক প্ৰেৰণ কৰাৰ কথা কৈছে। তাৰপাছত কৈছে ফাজায়্যানা লাহুমুছ শাইতানা আমালাহুম, প্ৰত্যেকটো জাতিৰ বাবে আল্লাহে বাৰ্তাবাহক প্ৰেৰণ কৰিছিলে যদিও ফাজায়্যানা লাহুমুছ শাইতানা, শয়তানে সিহঁতৰ বাবে ভাল লগা কৰি দিলে, আকৰ্ষণীয় কৰি দিলে, আমালাহুম, সিহঁতৰ কৰ্মসমূহ। অৰ্থাৎ বাৰ্তাবাহক যদিও পঠিয়াইছে, লগে লগে শয়তানে কি কৰিছে, সেই লোকসকলক শয়তানৰ কামবোৰ সিহঁতৰ বাবে আকৰ্ষণীয় কৰি দিলে। গতিকে সেই লোকসকলে বাৰ্তাবাহকৰ কথা বা কিতাপক বাদ দি শয়তানে যি ধৰ্ম নীতি তেওঁলোকক দেখুৱাই আছিল, সেই ধৰ্ম নীতিক সিহঁতে ভাল পোৱা হ'ল, সিহঁতৰ বাবে আকৰ্ষণীয় কৰি দিলে শয়তানে আমালাহুম, সিহঁতৰ আমলসমূহ, কৰ্মসমূহ। ফাহুৱা ৱালিয়ুহুমুল আল ইয়াউমা, গতিকে সিহঁতৰ বাবে আজি শয়তানেই সিহঁতৰ বাবে হৈছে অভিভাৱক। ৱালাহুম আজাবুন আলিম, আৰু সিহঁতৰ বাবে আছে কঠিন যন্ত্ৰণাদায়ক শাস্তি। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱামা আনজালনা আলাইকা, যে আমি নাজিল কৰা নাই, আলাইকা, তোমাৰ ওপৰত, আল কিতাব, আমি তোমাৰ ওপৰত এই কিতাপ নাজিল কৰা নাই, ইল্লা, বৰং কৰিছো সেইবাবে, লিতুবায়্যিনা লাহুম, যাতে সিহঁতক তুমি এই কিতাপৰ কথাবোৰ স্পষ্ট কৰি দিয়া, সিহঁতক যাতে তুমি বাস্তৱায়ন কৰি প্ৰকাশ কৰি দেখুৱাই দিয়া, সিহঁতৰ বাবে আল্লাহৰ পৰা নাজিল হোৱা কথা বতৰা আয়াতসমূহ যাতে
মানুহক স্পষ্ট কৰি দিয়া, সেইবাবেহে তোমাৰ বাবে আমি কিতাপ প্ৰেৰণ কৰিছোঁ। অন্য কোনো কাৰণত আমি এই কিতাপ তোমাৰ ওপৰত আমি প্ৰেৰণ কৰা নাই। লিতুবায়্যিনা লাহুম আল্লাযী, যি কিতাপে যি বিষয়টো ইখতালাফু, সিহঁতে মত বিৰোধ কৰিছিল যিবোৰ বিষয়ত, ফিহি, যিবোৰ বিষয়ত মত বিৰোধ হৈছিল, সেই মত বিৰোধৰ বিষয়সমূহ তুমি যাতে এই কিতাপৰ দ্বাৰা সিহঁতক স্পষ্ট কৰি বুজাই দিব পাৰা বা সমাধান দিব পাৰা, সেইবাবেহে আমি, আল্লাহে কৈছে, তোমাৰ প্ৰতি এই কিতাপ প্ৰেৰণ কৰিছোঁ। অন্যথা ৱামা আনজালনা আলাইকাল কিতাবা, অন্য কোনো আমি তোমাৰ ওপৰত এই কিতাপ আমি নাজিল কৰা নাই, ইল্লা কৰিছোঁ একমাত্ৰ সেইবাবেহে লিতুবায়্যিনা লাহুম, যাতে তুমি স্পষ্ট কৰি দিব পাৰা, আল্লাযী, সেই বিষয়বোৰত, ইখতালাফু ফিহি, যিবোৰ বিষয়বস্তুত সিহঁতৰ মাজত মত বিৰোধ হৈছিল, বিতৰ্ক হৈছিল। গতিকে সেই বিষয়বোৰ যাতে তুমি এই কিতাপৰ মাধ্যমত স্পষ্ট কৰি দিয়া। ৱা হুদান, আৰু কিতাপ প্ৰেৰণৰ আন এটি উদ্দেশ্য আল্লাহে কৈছে ৱা হুদান, সেই কিতাপত আছে পথ নিৰ্দেশনা, ৱা ৰাহমাতান, আৰু আছে তাত আল্লাহৰ কৰোণা, লিকাউমি, সেইসকল কৌমৰ বাবে, সেইসকল জাতিৰ বাবে, ইউমিনুনা, যিসকলে বাৰ্তাবাহকৰ কথা বিশ্বাস কৰে, আল্লাহৰ কিতাপৰ কথা যিসকল লোকে বিশ্বাস কৰে, সেই লোকসকলৰ বাবে এই কিতাপত আছে পথ নিৰ্দেশনা তথা আল্লাহৰ কৰোণা। তাৰ পাছৰ আয়াতত কৈছে, ৱাল্লাহু আনজালা মিনাস সামাই মাআন, আৰু আল্লাহে নাজিল কৰে, ৱাল্লাহু আনজালা মিনাস সামাই, আকাশৰ পৰা, মাআন, পানী, ফা আহিয়া বিহি, তাৰ পাছত জীৱিত কৰে, বিহি, এই পানীৰ দ্বাৰা, আৰদা, পৃথিৱীখনক জীৱিত কৰে, বাদা মাউতিহা, এই পৃথিৱী মৰি যোৱাৰ পাছত তাক জীৱিত কৰে। অৰ্থাৎ খৰাং বতৰত যেতিয়া মাটি ফাটি চিনাল ফটা দিয়ে, এনে এক অৱস্থা হয় যেন পৃথিৱী মৰি গৈছে, মৃত হৈ গৈছে। গতিকে তেনে এক মৃতপ্ৰায় পৃথিৱীখনক, পৃথিৱীৰ ভূমিক বিষয়ে আল্লাহে কৈছে যে আল্লাহে নাজিল কৰে আকাশৰ পৰা পানী, আৰু এই পানীৰ দ্বাৰা জীৱিত কৰে পৃথিৱীক, বাদা মাউতিহা, মৰি যোৱাৰ পাছত। ইন্না ফি যালিকা, নিশ্চয় ইয়াৰ মাজত, এই ঘটনাৰাজিৰ মাজত, লা আয়াতুন, বহুতো শিকনীয় নিদৰ্শন আছে, বিষয় আছে, লিকৌমি, সেইসকল জাতিৰ বাবে, ইয়াসমাউন, যিয়ে কথা বতৰাবোৰ শুনে, কথা বতৰাবোৰ যিসকলে শুনে, তেওঁলোকৰ বাবে এই আকাশৰ পৰা বৰ্ষিত হোৱা পানীয়ে যে মৃতপ্ৰায় পৃথিৱীখনক পুনৰ জীৱিত কৰি তোলে, সেই ঘটনাত যিসকল লোকে আল্লাহৰ কথা শুনে, সিহঁতৰ বাবে আছে বহুতো শিকনীয় তথা বহুতো জানিব লগা বিষয় বা বহুতো নিদৰ্শন আছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ আয়াতটো কোৰাণ মজিদত আমি পাই আহিছোঁ অনৰ্গল, আৰু আগলৈও ইনশাআল্লাহ পাম। আৰু এই আয়াতৰ পিছত কৈছে যিসকলে শুনে তেওঁলোকৰ বাবে শিকনীয় আছে, অৰ্থাৎ নিশ্চিতভাৱে ইয়াৰ ভিতৰত আমি জানিব লগা কথা আছে। আল্লাহে জনাব বিচাৰিছে, যিদৰে আকাশৰ পৰা বৰ্ষিত হোৱা পানীয়ে মৃত পৃথিৱীক জীৱিত কৰি তোলে, ঠিক তেনেদৰে আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাবে মৃতপ্ৰায় মানুহক জীৱিত কৰি তোলে। এই কথাবোৰ আমি ইতিমধ্যে পাই আহিছোঁ। সেয়েহে আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা পানী, গছলতা, উদ্ভিদ ইত্যাদিৰ কথাবোৰ যে বাৰম্বাৰ ৰিপিটেডলি গোটেই কোৰাণ মজিদত আমি দেখিছোঁ কৈ আহিছে, আৰু দেখিছোঁ যে আল্লাহে কৈছে যে তাৰ মাজত যিসকলে এই কথা বতৰাবোৰ শুনে তেওঁলোকৰ বাবে বহুতো
শিকনীয় কথা আছে, ইয়াত বহুতো নিদৰ্শন আছে। গতিকে সেই নিদৰ্শন আমি চিন্তা কৰিব লাগিব, কি আছে ইয়াৰ ভিতৰত। আল্লাহে বুজাব বিচাৰিছে, যিদৰে আকাশৰ পৰা পানী বৰ্ষিত হৈ মৃত ভূমিক জীৱিত কৰি তোলে, ঠিক তেনেদৰে আল্লাহৰ পৰা নাজিলকৃত হোৱা কিতাপে মৃত মানুহক জীৱিত কৰি তোলে, ঘোৰ অন্ধকাৰৰ পৰা মানুহক পোহৰলৈ লৈ যায়। ৱা ইন্না লাকুম, আৰু আল্লাহে কৈছে, আৰু ইন্না লাকুম, নিশ্চয় তোমালোকৰ বাবে, ফিল আনআমি, এই চতুষ্পদ জন্তুসমূহৰ বাবে, চতুষ্পদ জন্তুসমূহ, লা ইবৰাতান, তাতো বহুত শিক্ষা আছে চতুষ্পদ জন্তুত। তাৰপিছত কৈছে নুস্কিকুম, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে নুস্কিকুম, আমি তোমালোকক পান কৰাওঁ, মিম্মা ফি বুতুনিহি, সেই চতুষ্পদ জন্তুসমূহৰ পেটৰ মাজৰ পৰা আমি তোমালোকক পান কৰাওঁ, যি পান কৰোৱা যি বিষয়ে আল্লাহে আৰু অধিক স্পষ্টভাৱে কৈছে, মিম বাইনি ফাৰচিন ৱাদামিন, যে পেটৰ পৰা আল্লাহে যি পান কৰাওঁ বুলি কৈছে, সেই পান কৰোৱা বিষয়টো বাইনা ফাৰচিন ৱাদামিন, সেই চতুষ্পদ জন্তুৰ পেটত থকা গোবৰ আৰু তেজৰ মাজেৰে অহা, লাবানান খালিছান, বিশুদ্ধ গাখীৰ, সাইগাল লিছাৰিবিনা, এই বিশুদ্ধ গাখীৰ পান কৰোতাসকলৰ বাবে যথেষ্ট তৃপ্তিদায়ক। গতিকে আল্লাহে কৈছে যে এই চতুষ্পদ জন্তুসমূহৰ মাজতো তোমালোকৰ বাবে শিক্ষা আছে। আল্লাহে কৈছে সিহঁতৰ পেটৰ পৰা গোবৰ আৰু ৰক্তৰ মাজেৰে আমি উলিয়াই লৈ আনো বিশুদ্ধ গাখীৰ, যি বিশুদ্ধ গাখীৰ পান কৰোতাসকলে পান কৰি তৃপ্তি লাভ কৰে, বা তৃপ্তিদায়ক পান কৰোতাসকলৰ বাবে। ৱামিন সামাৰাতি, আৰু ফল মূলসমূহৰ মাজত আন নাখিলি, খজুৰ, ৱাল আনাবি, আৰু আঙুৰ। এই খজুৰ আৰু আঙুৰ দুটা ফলৰ বিষয়ে আল্লাহে উল্লেখ কৰি কৈছে, তাত্তাখিজু মিনহু, তাৰ পৰা তোমালোকে উলিয়াই আনা চাকাৰান, এক নিচাজাতীয় পানীয়, ৱা ৰিজকান হাসানান, আৰু ভাল জীৱিকা, ভাল খাদ্যও তোমালোকে তাৰ পৰা উলিয়াই আনা। দুটা দিশ কৈছে, উল্লেখ কৰিছে ফল দুটাৰ নাম, এটা হৈছে খজুৰ আৰু আনটো হৈছে আঙুৰ। এই দুইটি ফলৰ নাম উল্লেখ কৰি আল্লাহে কৈছে যে এই দুয়োবিধ ফলৰ পৰা তাত্তাখিজু, তোমালোকে উলিয়াই আনা, মিনহু, তাৰ মাজৰ পৰা, চাকাৰান, নিচাজাতীয় এক পানীয়, ৱা ৰিজকান হাসানান, আৰু ভাল উত্তম খাদ্যও তোমালোকে তাৰ পৰা উলিয়াই আনা। তাৰ পাছত কৈছে ইন্না ফি যালিকা, নিশ্চয় ইয়াৰ মাজতো আছে, লা আয়াতান, শিকনীয় বিষয় ইয়াৰ মাজতো আছে, লিকাউমি, সেইসকল লোকৰ বাবে, লিকাউমি ইয়াকিলুন, যিসকল লোকে চিন্তা কৰে, জানিব বিচাৰে। গতিকে আল্লাহে দিশটো স্পষ্ট কৰিছে যে খজুৰ আৰু আঙুৰৰ পৰা তোমালোকে নিচাজাতীয় পানীয়ও তোমালোকে তাৰ পৰা বনাই ল'ব পাৰা, আৰু তোমালোকৰ বাবে উত্তম খাদ্য হিচাপেও ইয়াক গ্ৰহণ কৰিব পাৰা। গতিকে যিসকল চিন্তাশীল লোক, তেওঁলোকৰ মাজত ইয়াত শিকনীয় বিষয় আছে, যে দুটা ভাল আৰু বেয়া দুটা দিশ দেখুৱাই দিছে। যি চিন্তা কৰিব তেওঁলোকে নিশ্চিতভাৱে ভালটো গ্ৰহণ কৰিব, আৰু যদি চিন্তা নকৰে
তেন্তে তেওঁলোকৰ বাবে ভাল আৰু বেয়াৰ মাজত তেওঁলোকে পাৰ্থক্য দেখা নাপাব। সেয়েহে কৈছে যে এই ঘটনাৰাজিৰ মাজতো শিকিবলগীয়া কথা, জানিবলগীয়া শিক্ষা আছে, যিসকল লোকে এই বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰে। তাৰপাছত আল্লাহে কৈছে, ৱা আউহা ৰাব্বুকা, আৰু ৱহী কৰে তোমাৰ প্ৰতিপালকে, ইলান নাহলি, মৌমাখিসকলৰ প্ৰতি ৱহী কৰে। প্ৰিয় দৰ্শকবৃন্দ, এই গোটেই সূৰাৰ মূল ৰহস্য ইয়াত সোমাই আছে মৌমাখি বিষয়লৈ। গতিকে আমি আশা কৰিম খুব ভাল ধৰণে আমি ইয়াক আয়াতকেইটা আমি বুজাৰ বাবে চেষ্টা কৰিম। আল্লাহে কৈছে, ৱা আউহা ৰাব্বুকা, আৰু তোমাৰ প্ৰতিপালকে ৱাহি কৰে ইলান নাহলি, এই মৌমাখিসকলৰ প্ৰতি। কি ওহি কৰে? আনিত তাখিজি, যে তোমালোকে তৈয়াৰ কৰি লোৱা, তোমালোকে গ্ৰহণ কৰা, তোমালোকে তৈয়াৰ কৰি লোৱা, মিনাল জিবালি, এই পৰ্বত পাহাৰসমূহৰ ওপৰত, পৰ্বত পাহাৰসমূহত, বুয়ুতান, তোমালোকৰ ঘৰসমূহ তোমালোকে তাত তৈয়াৰ কৰি লোৱা। ৱামিনা চাজাৰি, আৰু গছবোৰত, ৱামিম্মা ইয়াৰিচুনা, আৰু তাত সিহঁতে এনেধৰণে সিহঁতৰ ঘৰবোৰ নিৰ্মাণ কৰি লয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত মন কৰিব, ৱহীৰ বাস্তৱতা আমি ভাল ধৰণে আমি চিন্তা কৰিলে আমি বুজিব পাৰিম। ৱহী প্ৰকৃততে হৈছে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইনস্পাইৰেশ্যন, উৎসাহিত কৰা। গতিকে যিটো বিষয়ত আল্লাহে উৎসাহিত কৰিব, সেই বিষয়টোতে সেই ৱহী কৰা লোকজনে বা এনেধৰণৰ মৌমাখিসকল সেই কামটো কৰিবলৈ মন যাব আৰু কৰি দেখিব যে ই যথাযথভাৱে হৈছে, যিহেতু ৱহী আল্লাহৰ পৰাই আহিছে। গতিকে আয়াতত কৈছে যে তোমাৰ প্ৰতিপালকে ৱহী কৰে মৌমাখিসকলৰ প্ৰতি। কি ৱহী কৰে? যে তোমালোকে নিৰ্মাণ কৰি লোৱা পাহাৰত তোমালোকৰ ঘৰসমূহ, আৰু এই গছবোৰত, ৱামিম্মা ইয়াৰিচুনা, আৰু সিহঁতে এনেধৰণেই বনাই লয় সিহঁতৰ সেই মৌ বাঁহবোৰ। তাৰ পাছত কৈছে চুম্মা, তাৰ পাছত কুলি, তোমালোকে খোৱা। ৱহী মৌমাখিক কৰিছে, মন কৰি যাব যে প্ৰথমতে কৈছে যে তোমালোকে পাহাৰ পৰ্বত আৰু গছবোৰত তোমালোকে তোমালোকৰ বাঁহবোৰ বনাই লোৱা, আৰু আল্লাহৰ ৱহী পাই সিহঁতে তেনেধৰণেই নিৰ্মাণ কৰি লয়। তাৰ পাছত আল্লাহে কৈছে সিহঁতক চুম্মা কুলি, তাৰ পাছত তোমালোকে খোৱা, মিন কুল্লি চামাৰাতি, প্ৰত্যেকটো ফলৰ পৰা তোমালোকে খোৱা। ফাছলুকি সুবুলা ৰাব্বিকি জুলুলান, খোৱা, আৰু তাৰ পাছত ফাছলুকি, যে তোমালোকে আগবাঢ়ি যোৱা, সুবুলা ৰাব্বিকি, তোমালোকৰ প্ৰতিপালকে দেখুৱাই দিয়া পথসমূহত, জুলুলান, একেবাৰে নিয়মীয়াভাৱে বা শান্তভাৱে তোমালোকে আগবাঢ়ি যোৱা, খোৱা ফলসমূহৰ পৰা, প্ৰত্যেকটো ফলসমূহৰ পৰা তোমালোকে খোৱা, খাই তোমালোকে আগবাঢ়ি যোৱা, তোমালোকৰ প্ৰতিপালকে দেখুৱাই দিয়া পথসমূহত সুন্দৰভাৱে শান্তশিষ্টভাৱে তোমালোকে আগবাঢ়ি যোৱা। তাৰপিছত কৈছে ইয়াখৰুজু মিম বুতুনিহা, তাৰ পাছত সেই মৌমাখিসমূহৰ পেটৰ পৰা ওলাই আহে চাৰাবুন, এটি পানীয়, মুখতালিফুন আলৱানুহু, এই মৌমাখিৰ পেটৰ পৰা ওলাই অহা পানীয়সমূহৰ মাজত থাকে ভিন্নতা
আলৱানুহু সিহঁতৰ ৰঙৰ দিশৰ পৰা এই মৌমাখিবোৰে পেটৰ পৰা ওলাই অহা পানীয়ৰ মাজত ভিন্নতা থাকে, অৰ্থাৎ ভিন্ন ৰঙৰ মৌ আমি দেখিবলৈ পাওঁ, যিটো হানি বুলি কওঁ, মৌজুল, ভিন্ন ৰঙৰ আমি দেখিবলৈ পাওঁ। তাৰপিছত কৈছে ফিহি শিফাউন লিন্নাছ, আৰু এই এনেধৰণৰ মৌজুল হানিৰ ফিহি তাৰ ভিতৰত থাকে শিফাউন লিন্নাছ, মানুহৰ বাবে নিৰাময়, ৰোগৰ নিৰাময় থাকে বুলি কৈছে এই মৌজুলসমূহৰ মাজত। ইন্না ফি যালিকা, নিশ্চয় ইয়াৰ মাজতো আছে লা আয়াতুন, বহুতো শিকনীয় নিদৰ্শন, লিকৌমি ইয়াতাফাক্কাৰুন, যিসকল লোকে এই বিষয়বস্তুক লৈ চিন্তা চৰ্চা কৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ এই হানি সৃষ্টিৰ গোটেই মেকানিজিম ইমান বিস্তৃত তথা সুন্দৰভাৱে আল্লাহে কোৰাণ মজিদত বৰ্ণনা কৰি দিছে। তাৰ পাছত স্পষ্ট কৰিছে যে এই মৌজুলৰ মাজতে আছে শিফান, ৰোগ নিৰাময়, ৰোগৰ নিৰাময়, মেডিচিনেল। যিহেতু কোৰাণ আমাৰ মাজত চৰ্চা নাই, গতিকে পিয়ৰ মৌজুলৰ মাজত যে ৰোগ নিৰাময়ৰ গুণ আল্লাহে থকা বুলি কৈছে, তাৰ ওপৰত আমাৰ বিশ্বাসৰ দৃঢ়তা নাই। হয়তো কিছু সংখ্যক লোকে এই বিষয়টো জানো বা কিছুমানে নাজানো, এইটো পৃথক কথা, কিন্তু তাত আমাৰ যি বিশ্বাসৰ দৃঢ়তা প্ৰকৃততে থাকিব লাগিছিল, যিহেতু এই কথা স্বয়ং সৃষ্টিকাৰী আল্লাহ সুবহানাহু তাআলাৰ তৰফৰ পৰা কোৱা কথা। কোৰাণ চৰ্চা নোহোৱাৰ দুখতেই আজি এই কথা বতৰাবোৰ আমাৰ সমাজত প্ৰচলনো নাই, ইয়াৰ ব্যৱহাৰো নাই, ইয়াৰ ওপৰত বিশ্বাসো নাই। দ্বিতীয় এটি কথা মন কৰিবলগীয়া বিষয় আছে, সূক্ষ্ম সূক্ষ্ম বিষয়। আল্লাহে ওহী কৰিছে মৌমাখি। আমি জানো এই মৌমাখি বাঁহবোৰত প্ৰকৃততে দুই প্ৰকাৰৰ ফিমেল বি থাকে। তাৰে এক প্ৰকাৰ যাক আমি ৰাণী বা কুইন বুলি কওঁ, তেওঁলোকে কেৱল বংশৰ বৃদ্ধি কৰে, আন কোনো কাম নকৰে। দ্বিতীয় শ্ৰেণীৰ যিসকল ফিমেল মৌ থাকে, সিহঁতৰ বংশ বৃদ্ধি কৰাৰ গুণ নাথাকে, সেইসকলক ৱৰ্কাৰ্ছ বি বুলি কয়, সিহঁতি কামত লাগে। আৰু যিসকল মেল বি থাকে, পুৰুষ বি, সেইসকলে কেৱল এই ৰাণীসকলৰ সৈতে সংগমত লিপ্ত হয় বংশ বৃদ্ধিৰ বাবে। তেওঁলোকেও পুৰুষ মৌবোৰেও প্ৰকৃততে একো কাম নকৰে। এই কথাকেইটা আপোনালোকৰ আগত দাঙি ধৰাৰ এটি দিশ আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো, যে আল্লাহে যে ওহী কৰিছে, সেই ওহী প্ৰকৃততে যিসকল ফিমেল ৱৰ্কাৰ্ছ মৌ আছে, যিসকলে প্ৰকৃততে এনেধৰণৰ কামবোৰ কৰে, ফলৰ পৰা খোৱাৰ বিষয়ে যাক কৈ আছে, প্ৰকৃততে ফিমেল মৌক কৈ আছে। তাৰ আমি প্ৰমাণ ক'ত পাম? চাব, ফাছলুকি, আৰু তোমালোকে আগুৱাই যোৱা, সুবুলা ৰাব্বিকি, ৰাব্বিকা নহয়, পুৰুষসকলে ৰাব্বিকা হ'ব, ৰাব্বিকি, অৰ্থাৎ যেতিয়া মহিলাক কোৱা হ'ব তেতিয়া ৰাব্বিকি। গতিকে বিষয়বস্তু সূক্ষ্ম, কিন্তু আল্লাহৰ যিটো ইয়াত কেমেষ্ট্ৰি দেখুৱাইছে, যিটো ফৰ্মুলা, সেই ফৰ্মুলাৰ ভিতৰতো কিমান সূক্ষ্ম সূক্ষ্ম বিষয় সোমাই আছে। আল্লাহৰ এই ওহী প্ৰকৃততে ফল মূলৰ যে খাবলৈ কৈছে, প্ৰত্যেকটো ফল মূলৰ, এইখিনি প্ৰকৃততে যিখিনি ৱৰ্কাৰ্ছ ফিমেল মৌ আছে,
আল্লাহৰ ৱহী সেই ৱৰ্কাৰ্ছ ফিমেল মৌসকলৰ প্ৰতিহে সেইবাবে ৰাব্বি কি শব্দ ব্যৱহৃত হৈছে। দ্বিতীয় এটা কথা কৈছে আল্লাহে, আমি সাধাৰণতে জানো যে ফুলৰ ওপৰত মৌ আহে হয়, কিন্তু দেখা যায় যিবোৰ ফুলৰ পৰা প্ৰকৃততে ফলৰ সৃষ্টি নহয়, তেনেবোৰ ফুলত প্ৰকৃততে ভুলবশতহে কেতিয়াবা মৌ আহি পৰে। সাধাৰণতে কিন্তু ফল সৃষ্টি নোহোৱা ফুলত মৌ নাহে। যিবোৰ ফুলৰ পৰা প্ৰকৃততে পৰৱৰ্তী সময়ত ফলৰ সৃষ্টি হয়, তাতহে প্ৰকৃততে মৌসমূহ আহে। আৰু সেয়েহে আমি দেখিছোঁ আল্লাহে ইয়াত ফুলৰ কথা কোৱা নাই, কৈছে চুম্মা কুলি, তাৰপিছত খোৱা, মিন কুল্লি, প্ৰত্যেক ধৰণৰ চামাৰাতি, ফলৰ পৰা খাবলৈ কৈ আছে। গতিকে এনেধৰণৰ সূক্ষ্ম সূক্ষ্ম কিছু দিশ আমি যদি চিন্তা কৰোঁ, কোৰাণে আয়াতে আমাক স্পষ্ট কৰে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাল্লাহু খালাকাকুম, আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰে, চুম্মা, তাৰ পাছত ইয়াতাৱাফাকুম, তাৰ পাছত তোমালোকক উঠাই লৈ যায়। এই পৃথিৱীত সৃষ্টি কৰে, তাৰ পাছত তোমালোকক ৱাফাত কৰে, ঘূৰাই লৈ যায়। ৱা মিনকুম, আৰু তোমালোকৰ মাজৰ পৰাই মাই ইউৰিদ্দু, যি বহুতো ঘূৰি যায়, যিসকল ঘূৰি যায়, ইলা আৰজালিল উমুৰি, একেবাৰে আলৰ বৃদ্ধ বয়স, একেবাৰে বুঢ়া হৈ যায়, 90+ বা 100ৰ ওপৰত, যিসকলক আমি আলৰ বুঢ়া বুলি কওঁ। গতিকে আল্লাহে সেই লোকসকলক কৈছে ৱা মিনকুম, আৰু তোমালোকৰ মাজৰ পৰা মাই ইউৰাদ্দু, যিসকল ঘূৰি যায়, ইলা আৰজালিল উমুৰি, একেবাৰে আলৰ বৃদ্ধ বয়সত, লিকা লা ইয়ালামা, সিহঁত এনে হৈ পৰে যে লা ইয়ালামা, সিহঁতে একো নাজানে, বাদা ইলমিন, বহুতো জনাৰ পাছতো সেই বৃদ্ধ বয়সত সিহঁত একো নজনা হৈ যায়, চাইয়িন, একোৱেই নজনা হৈ যায়। একেবাৰে আলৰ বৃদ্ধ বয়সত গোটেই জীৱনত বহুত কথা যে শিকে মানুহে, যিসকলে একেবাৰে আলৰ বৃদ্ধ বয়সত যিসকলক আল্লাহে উঠাই লৈ যায়, সেই অৱস্থাটোত বহুতো জনাৰ পিছতো সেই আলৰ বৃদ্ধ অৱস্থাত সিহঁতে একো নজনা হৈ যায় বুলি কৈছে। ইন্না আল্লাহ, নিশ্চয় আল্লাহ, আলিমুন, আল্লাহে সকলো জানে, কাদিৰুন, আৰু আল্লাহে সকলো কৰাৰ বাবে আল্লাহ সক্ষম। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আমি আশা ৰাখিম যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, আল্লাহে প্ৰত্যেকটো বিষয়ে আল্লাহে খুব বিস্তৃতভাৱে আমাক এই কোৰাণ মজিদত ব্যাখ্যা কৰিছে। কিন্তু কোৰাণ মজিদৰ যেহেতু আমাৰ চৰ্চা নাই, সেইবাবে আমি কথা বতৰাবোৰ আমাৰ ইমান গৰিষ্ঠ সংখ্যক মানুহে আমি নাজানো, আৰু সেইবাবে হয়তো কোৰাণৰ পৰা আমি বহু দূৰত আঁতৰি আছো। অতি গুৰুত্বপূৰ্ণ মৌজুলৰ বিষয়ে আল্লাহে যিটো স্পষ্টভাৱে কৈছে যে চিফা, নিৰাময় আছে, সেই বিশ্বাস আমি ৰাখিব লাগিব। এজন কোৰাণৰ পাঠক হিচাপে, অদৃশ্যৰ ওপৰত বিশ্বাসী এজন মুমিন হিচাপে এই কথা বতৰাবোৰৰ ওপৰত আমাৰ বিশ্বাসৰ দৃঢ়তা থাকিব লাগিব। যিহেতু চাৰ্টিফাই কৰিছে আল্লাহে, বেলেগ সাধাৰণ পৃথিৱীৰ কোনোবাই চাৰ্টিফাই কৰা বিষয় নহয় এইবোৰ। কিন্তু দুখৰ কথা, স্বয়ং আল্লাহ সুবহানাহু ওয়া তাআলাই চাৰ্টিফাই কৰাৰ পাছতো তাৰ গুৰুত্ব যি হিচাপত পাব লাগিছিল আমাৰ সমাজত তাৰ গুৰুত্ব নাই। গতিকে আমি আশা ৰাখিম বিষয়বস্তুবোৰ আহক আমি প্ৰত্যেকেই ভাল ধৰণে বুজাৰ চেষ্টা কৰোঁ, আৰু কথাবোৰ আমাৰ জীৱনত প্ৰত্যেকে আমি নিজে নিজে বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ, আৰু যোনে যি পৰিমাণত আল্লাহে বুজাইছে আমি সমাজত তাক প্ৰচাৰ কৰি
কৰাৰ বাবে আমাৰ চেষ্টা আমি অব্যাহত ৰাখোঁ। ৰাব্বানা আমান্না বিমান জালতা ওয়া তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।